এইটো কি চাটনি বনাইছা বহুত ভাল হৈছে তুমি চাটনি খাইছা অঁ মই আকৌ তুমি বেয়া পাবা বুলিহে ভাবিছিলোঁ ৰখা মই তোমাক কৈ আছোঁ কি দি বনাইছোঁ প্ৰথমতে ভালদৰে পটলখিনি চফা কৰি ধুই কৰি ল'লোঁ লৈ ইয়াত টুকুৰা টুকুৰ কৰি এখন শুকান কেৰাহীত মই দি দিছোঁ তেল অকণো ব্যৱহাৰ কৰা নাই যিহেতু আজি পটলখিনি মই অলপ সেকি ল'ম অলপ মানে কি ভালদৰে সেকিম বাৰু সেকি ল'ম আগতেও মই পটলৰ পোৰা পিটিকা ৰেচিপি দিছিলোঁ আপোনালোকে যদি নাই চোৱা মোৰ ইউটিউব চেনেল আচাৰ্জি ব্লগ নহ'লে ফেচবুকত আপোনালোকে পাব এয়া মোৰ এটা ছাইড ধুনীয়াকৈ হৈ গ'ল হৈ যোৱাৰ পিছত এতিয়া মই দি দিম নিমখ অকণমান পটলৰ লগতে যদি নিমখটো দি দিওঁ তেতিয়া পটলো তিতি থাকিব আৰু নিমখখিনিও লাগি ধৰিব সেইকাৰণে মই পিছত দিছোঁ যিমান মানে দৰকাৰ সিমান দিব তাৰপিছত লগতে এয়া মচন্দৈ কেইপাতমানহে পালোঁ আৰু মেইন বস্তুটো হৈছে নৰসিংহ দি খালে ইয়াৰ সোৱাদটো বহুত ধুনীয়া হয় এয়া মোৰ ভালদৰে ভজা হৈ গ'ল ইয়াক এতিয়া 10-15 মিনিটমানৰ কাৰণে মই ৰাখি দিম যিহেতু ঠাণ্ডা হ'ব লাগিব আপোনালোকে তেনেকৈ কেতিয়াবা খাইছেনে বাৰু পটলটোতো আমি বিভিন্ন ধৰণে খাওঁ নহয়নে বাৰু এয়া মোৰ ঠাণ্ডা হৈ গ'ল হোৱাৰ পিছতে এতিয়া মিক্সিত মই পেষ্টটো বনাই ল'ম নহ'লে ই ভালদৰে পেষ্ট হ'লেহে বাকীখিনিও ধুনীয়াকৈ মিহি হৈ যাব আৰু ইয়াত দিছোঁ মই আদা জলকীয়া নহৰু কিন্তু মই একেবাৰে নাই দিয়া যদি আপোনালোকে খাওঁ বুলি ভাবে নহৰু ধুনীয়াকৈ দি দিব পাৰিব আৰু লগতে দি দিলোঁ অলপ নিমখ এয়া মোৰ হৈ গ'ল ইয়াত এতিয়া মই আৰু এটা বস্তু মিক্স কৰিম সেইটোৱে হৈছে নেমুৰ ৰস অকণমান দিলে নৰসিংহৰ পাতৰ লগত খাই বিৰাট ভাল লাগে তাতে পটল পোৰা পিটিকা পোৰা বুলিয়ে কৈছোঁ আৰু ভাপত দিয়া আপোনালোকে যদি নাই খোৱা এই চাটনিখন খাই চাবচোন সঁচাকৈ বহুত ভাল লাগে খাই